মাৰ্চেল বৰুৱাৰ নেতৃত্বত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই আৰম্ভ কৰিছিল এই প্ৰতিচ্ছবি পুনৰ অংকন, যি প্ৰতিচ্ছবিখন মচি পেলোৱা হৈছিল, আগৰুৱাকে মোহাৰি পেলোৱা হৈছিল। সেই প্ৰতিচ্ছবিখনৰ পুনৰ অংকন ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে গণেশগুৰি উৰণ সেতুৰ তলত, যিখন প্ৰতিচ্ছবিক লৈ পেলাই সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ ব্যাপক তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল। বিশেষকৈ উৰণ সেতুৰ তলত এইখন ছবি অংকন কৰিছিল যিহেতু মাৰ্চেল বৰুৱাই, আৰু সেই ছবিখন মোহাৰি পেলাইছিল। অভিযোগ এনেকুৱা আহি আছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে আৰু সেই উদ্দেশ্য আগত ৰাখি এই ছবিখন মচি পেলোৱা হোৱা বুলি ইতিমধ্যে চৰ্চা লাভ কৰা হৈছে। কিন্তু প্ৰশাসনৰ ফালৰ পৰা এই কথা একো তেনেকুৱা কথা জানিবলৈ দিয়া হোৱা নাই। তাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, আৰু সেই প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে দেখা পোৱা গৈছিল যে এই ক্ষেত্ৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও তেওঁ যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। পমী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী, তেখেতেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, আৰু সচেতন লোকসকল আছে তেওঁলোকে এই সমগ্ৰ ঘটনাক গৰিহণা দিছিল। আৰু তাৰ পাছত মাৰ্চেল বৰুৱাই আজি 4 বজাত সকলোকে তেওঁ এই ঘটনাস্থলীত তেওঁ আহিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল, আৰু মাৰ্চেল বৰুৱাৰ আমন্ত্ৰণ ক্ৰমে বহু চিত্ৰশিল্পী শিল্পী কলা কুশলী তেওঁলোক আহি উপস্থিত হৈছিল এই স্থানত। আৰু 4 বজাতে যিহেতু এই পুনৰ অংকন কৰাৰ কথা আছিল, কিন্তু প্ৰশাসনৰ ফালৰ পৰা হেনো মাৰ্চেল বৰুৱাই কোৱা মতে তেওঁক বাধা দিয়া হৈছিল। 3 তাৰিখলৈকে এই প্ৰতিচ্ছবিখন অংকন কৰিব নালাগে বুলি কোৱা হৈছিল। কিন্তু তথাপিও ৰাইজৰ হেঁচা আৰু তেওঁ ৰাইজৰ লগত আলোচনা কৰাৰ অন্তত মাৰ্চেল বৰুৱাই তেওঁ এই ছবিখন পুনৰ অংকন। এইখিনিতে মন কৰিবলগীয়া কথা, পূৰ্বে এই ছবিখনৰ বেকগ্ৰাউণ্ড হালধীয়া আছিল। এইবাৰ দেখা পোৱা গৈছে এই ছবিখনৰ বেকগ্ৰাউণ্ড সম্পূৰ্ণৰূপে ৰঙা কৰি পেলোৱা হৈছে। ছবিখনৰ লগত বুলি লিখা আছিল। এই বাক্যশাৰীয়ে হেনো গোটেই সমস্যাৰ ভুল বুলি ইতিমধ্যে চাব খোজে, আৰু সেই বাক্যশাৰীৰ বাবেই এই ছবিখন মোহাৰি পেলোৱা হৈছিল বুলিও কব খোজে। কিন্তু দেখা পোৱা গৈছিল, আৰু আজি বহু সংখ্যক লোক আহি গণেশগুৰি উৰণ সেতুৰ তলত তেওঁলোক আহি উপস্থিত হয়। জুবিন গাৰ্গৰ বহু অনুৰাগী আৰু গুণমুগ্ধসকল আহি উপস্থিত হয়, আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে ছবিখন যিহেতু সম্পূৰ্ণ হোৱাৰ পথত, আৰু তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছো। জুবিন গাৰ্গৰ শ অনুৰাগী গুণমুগ্ধসকল আহি এই স্থানত উপস্থিত হৈছেহি। সেয়ে আমি দেখুৱাব বিচাৰিছো আৰু সকলোৱে প্ৰত্যক্ষ কৰিছে যে এগৰাকী শিল্পীৰ প্ৰতি কেনেদৰে ৰাইজৰ মৰম ভাল পোৱা থাকিব পাৰে, কেনেদৰে সন্মান থাকিব পাৰে। কিছু সময় পূৰ্বে আৰু দুৰ্ভাগ্যজনক বুলি কৈ গৈছে, আৰু দেখা পোৱা গৈছে যে এইদৰে জুবিন গাৰ্গৰ অনুৰাগী আৰু গুণমুগ্ধসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু লগতে দেখা পোৱা গৈছে পুনৰ জুবিন মুখৰিত, সেই শব্দৰে মুখৰিত হৈছে গণেশগুৰিৰ আকাশ বতাহ, আৰু এতিয়া আমি আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তত। এক বিৰল মুহূৰ্ত বুলি ক'ব লাগিব, এক অভাৱনীয় পৰিৱেশ বুলি ক'ব লাগিব। এই পৰিৱেশৰ সৃষ্টিৰ মূল কাৰণ মই প্ৰশাসন বুলি ক'ম, কাৰণ এই ঘটনা সংঘটিত হোৱাৰ পাছত সামাজিক মাধ্যমত যেতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তেতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই। সমগ্ৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছে, জুবিন গাৰ্গৰ এই ফটোখন থকা হলে কাৰ কি অসুবিধা হলহেঁতেন, বা এই ফটোখনে কি সমস্যাৰ সৃষ্টি কৰিছে, যিখন ফটো মোহাৰি দিব খোজা হৈছিল। কিন্তু চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ প্ৰচেষ্টা, চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ প্ৰচেষ্টাত
অংকন কৰা হৈছে এইখন ছবি আমি আপোনালোকক দেখুৱাই আছো গণেশগুৰি তলৰ দৃশ্য দেখুৱাই আছো ইতিমধ্যে আৰু লোকসকল আহি ইয়াত উপস্থিত হৈছেহি 4 বজাৰ পৰা এই গেডাৰিং এই সমাগম দেখা পোৱা গৈছে গণেশগুৰি পুৰণ সেতুৰ তলত এই সমাগম দেখা পোৱা গৈছে সকলোৰে মুখে মুখে দেখা পোৱা গৈছে জয় জুবিন দাস শ্লোগান জুবিন দাৰ ন্যায়ৰ পক্ষে মুখে মুখে শ্লোগান ক'ৰবাত চৰকাৰৰ বিৰুদ্ধেও মুগ্ধ দেখা পোৱা গৈছে এই গুণমুগ্ধসকল বা অনুৰাগী আমি আপোনালোকক দেখুৱাইছো মাত নোপোৱা অৱস্থা লোকে লোকাৰণ্য হৈ পৰিছে গণেশগুৰিৰ বহুত যথেষ্ট ক্ৰাউড বেছি হৈছে ক্ৰাউড বহুত বেছি হৈছে আৰু সেইকাৰণে কৰিবলৈ অলপ অসুবিধা হৈছে তাৰ মাজতে যিমান পাৰি কৰিছো থুলমূলকে আজি থুলমূলকে শেষ কৰিম অইন এদিন ভালকে খুব আহি এটা ধুনীয়া সময় লৈ আকৌ এদিন আহি ভালকে ফিনিচিং কৰিম এই ছবিখন কাৰণ এইটো পৰিৱেশত আঁকিবলৈ বৰ দিগদাৰ হৈছে যথেষ্ট ক্ৰাউড হৈছে অত্যন্ত এইবাৰ দেখা পাইছো বেকগ্ৰাউণ্ড কিছু সলনি হৈছে বেকগ্ৰাউণ্ড কালি হ'ব ৰাইজৰ দাবী আছিল বহু এক জটিল পৰিৱেশৰ সূচনা হৈছিল প্ৰশাসনে বাধা দিছিল ৰাইজে আকৌ আপোনাক হেঁচা প্ৰয়োগ কৰিছিল পৰিৱেশৰ মাজত আপুনি এই ছবিখন যথেষ্ট ক্ৰাউড হৈছে বহুত বেছি এনেকুৱা ক্ৰাউডৰ মাজত আঁকিবলৈ অলপ দিগদাৰ হয় যথেষ্ট ঠেলা ঠেলি হুলস্থুল আৰু খুব ধুনীয়াভাৱে সকলো ওলাই আহিছে আৰু জুবিন দাক জাষ্টিচ বিচৰাৰ যি এই যাত্ৰা ইয়াত থমকি যে ৰোৱা নাই তাৰে প্ৰমাণ আৰু আমি চেষ্টা কৰি যাম আগলৈ আৰু কেনেকৈ প্ৰত্যাহ্বান পাইছিল আপোনাক কেনেধৰণে আচলতে আৰক্ষীৰ পৰা হেঁচা পাইছিল যে আপোনাক চিত্ৰ অংকন নকৰিব মোক 3 তাৰিখলৈকে কৰিব মানা কৰিছিলে মই আহিলো আহি আমি সকলোৱে কথা পাতিলো যে ৰাইজে কি বিচাৰিছে আপোনালোকে ছবিখন অঁকালো বিচাৰে নে 3 তাৰিখৰ পিছত অঁকালো বিচাৰে সকলো ৰাইজে হয় ভয় দিলে যে নাই আজি অঁকিব লাগিব মানে ভাবিছো যে আজি এই ক্ৰাউডটোত ছবিখন সম্পূৰ্ণ কৰাটো ইমান সহজ নহব সেইকাৰণে অন্য এদিনৰ কাৰণে ৰাখি থলো লিখাব আছে আৰু অলপ ডিটেইলিঙৰ কাম আছে নিশ্চয় আছিল চিত্ৰশিল্পী মাৰ্চিয়েল বৰুৱা কি কবা যিটো সময়তে তুমি এবাৰ মাত্ৰ এনাউন্স কৰিছিলা সামাজিক মাধ্যমত চাৰিজন আহিবৰ কাৰণে সকলো ওলাই আহিছে তোমাক ছাপোৰ্ট কৰি তোমাক সকলো সন্মুখত তুমি আঁকিছা কি কবা এতিয়া মই সঁচাকে মই ভাবিবই পৰা নাছিলো যে ইমান মানুহ ওলাই আহিব খুব ভাল লাগিছে এইটো এটা আশা আচলতে আৰু এটা কথা ক'ব বিচাৰিম সকলোৱে শান্তিমতে অনুষ্ঠানটো আগুৱাই লৈ যাওক